Hello guys, welcome back to our YouTube channel Smart Service. আজি আপোনালোকক দেখাবলৈ তিনটা ঘৰৰ ভিডিও আৰু এই ভিডিওটো বহুত ইনফৰমেটিভ হ'ব। তো ইতিয়াৰ পৰা আপোনালোকে ভিডিওটো লাইক কৰিব আৰু ভিডিওটো স্কিপ নকৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব। আপোনালোকে যদি গুৱাহাটীত এটা ফ্লেট কিনিম বুলি ভাবি আছে বা গুৱাহাটীত নিজৰ এডোখৰ মাটি ল'ম বুলি ভাবি আছে তেনেহলে এই ভিডিওটো শেষলৈ চাই থাকিব। আৰু যদি গুৱাহাটীত ৰেন্টেড হাউস আপোনালোকে বিচাৰি হাবাথুৰি খাইছে বা ক'বাত আপোনালোকে গৈছে যদিও আপোনালোকে হেল্প পোৱা নাই তেনেহলে এই ভিডিওটো এই চেনেলটোৰ মাধ্যমত আপোনালোকক আমি একদম 100% ৰিয়েলিটি আপুনি কৈ আছো আপোনালোক আমি যেনেকৈ নহওক আপোনালোকৰ ঘৰ আমি ওলাই দিম। তো ঠিক আছে, মোৰ নাম আতিকুল ইছলাম আৰু আপোনালোকে চাইছে আপোনালোকৰ ইউটিউব চেনেল স্মাৰ্ট সাৰ্ভিস। আজি আমি প্ৰথমতে আপোনালোকক দেখাব লৈছো এটা 3 BHK ফ্লেট। একচুয়ালি বহুতৰে হাই ডিমান্ড থাকে এটা ফ্লেটৰ কাৰণে আৰু যেটো ফ্লেট চাব এই ফ্লেটটো ৰেন্ট কিমান কোনটো এৰিয়াত আছে আৰু একে কম্পাউণ্ডতে একে আপোনাৰ হেৰিতে ফ্লেটতে এটা ফ্লেট আছে যেটো সেল কৰিব 3 BHK ফ্লেট হে ফ্লেটটো সেল কৰিব। সো আমি প্ৰথমতে ৰেন্টৰটো চাই লও তাৰ পিছত সেলৰটো মই আপোনালোক ডিটেইলছত জনাম। প্ৰথমতে আপোনালোকে এই ৰেন্টৰ ভিডিওটো চাই লওক। ঘৰ এৰিয়াত ঠিক আছে বাৰু ইণ্ডিপেণ্ডেণ্ট পানীৰ ইছ্যু নাই নাই দিয়ক পানীৰ ইছ্যু নাই। এইটো আপোনাৰ লিফ্ট হয়, আমি সেকেন্ড ফ্লোৰত আছো। ইয়াতে এটা পাৰ্ট আছে, এইটো আপোনাৰ সিঁড়ি হয়, সিঁড়িৰে যাব পাৰি আৰু ইয়াতে এটা পাৰ্ট আছে আৰু আপোনাৰ আমি আজি চাব গৈছো এই পাৰ্টটো। ঠিক আছে, গৈ কেনে আপোনালোকে এনেকুৱা ইন্টাৰফেস পাব খুব ধুনীয়া। এইটো আপোনাৰ হল ৰুম হয়, ফ্লোৰিংটো টাইলছ লগোৱা আছে আৰু এইফালে দেখিছে এইফালে আপোনাৰ ডাইনিং ৰুম হ'ব। ইয়াতে এইটো ডাইনিং ৰুম চাই লওক আৰু এইটো আপোনাৰ কিচেন হয়, কিচেন স্পেস। এইটো এইফালে আপোনাৰ কমন ওয়াশৰুম আছে, এইটো কমন ওয়াশৰুম টাইলছ লগোৱা আছে আৰু সেইফালে যদি যাওঁ ইফালে এটা বেডৰুম আছে, এইফালে এটা বেডৰুম আছে। এই বেডৰুমটো আপোনালোকক দেখাই দিছো। ইয়াতে এটা বেডৰুম আছে, খুব ধুনীয়া বেডৰুম। এইটো এটা বেডৰুম চাই লওক আৰু এইফালে আপোনাৰ এখন বেলকনি দিয়া আছে, কাপোৰ চাপোৰ মেলিব পাৰিব ধুনীয়াকে, একদম কভাৰেজ বেলকনি। আৰু এইফালে আপোনাৰ কমন টয়লেটটো আছে, এইটো কমন টয়লেট হয়। ইয়াতে বেচিন এটা দিয়া আছে। এইফালে এটা বেডৰুম আছে চাই লওক, এইটো এটা বেডৰুম আৰু এইটো হল আপোনাৰ মাষ্টাৰ বেডৰুম। মাষ্টাৰ বেডৰুমটো ভালকে দেখাই দিছো, এইটো আপোনাৰ মাষ্টাৰ বেডৰুম কমপ্লিট। এইটো মাষ্টাৰ বেডৰুম আৰু এইফালে মাষ্টাৰ বেডৰুমৰ ওয়াশৰুম, তো কমোড আছে এইফালে মাষ্টাৰ বেডৰুমৰ ওয়াশৰুম আৰু এইফালে এখন বেলকনি আছে। এইফালে দীঘল এখন বেলকনি আছে, মস্ত ডাঙৰ বেলকনি। এইটো আপোনাৰ 3 BHK ফ্লেট। এই ফ্লেটটো ৰেন্টত ল'ব পাৰিব। ৰেন্ট কিমান হয় কোনটো এৰিয়াত আছে ভিডিওটো শেষলৈ চাই থাকক। গোটেইখিনি ভিডিওৰ শেষত ফুল ডিটেইলছ মই আপোনালোকক জনাই আছো। মোৰ মোবাইল নম্বৰ আৰু লোকেশ্যন কেনেকুৱা প্ৰচেছত এই ফ্লেটটো ল'ব পাৰিব গোটেইখিনি A to Z মই আপোনালোকক ভিডিওৰ শেষত জনাই আছো। সো ভিডিওটো শেষলৈ চাই থাকিব। এইমাত্ৰ আপোনালোকে যেটো ফ্লেটৰ ভিডিও চালে এইটো 3 BHK ফ্লেট হয়, সেকেন্ড ফ্লোৰত আছে। ইয়াৰে ৰেন্টটো ৰাখিছে সোসাইটি মেইনটেনেন্স গোটেইখিনি ইনক্লুড কৰি 1750 रुपीस হয় আৰু নেগোশিয়েবল। সেকেন্ড ফ্লোৰত তিনিটা বেডৰুম আছে, এটা মস্ত ডাঙৰ হল আছে, ডাবল টয়লেট আছে, দুখন বেলকনি আছে, দুটা ওয়াশৰুম আছে। খুব ধুনীয়া ফ্লেট, 2 হুইলাৰ পাৰ্কিং হ'ব। গ্ৰাউণ্ড ফ্লোৰত পাৰ্কিংৰ ফুল ফেচিলিটি আছে, 24/7 ৰানিং ওয়াটাৰ, CC কেমেৰা আছে, কেয়াৰটেকাৰ আছে, ফুললি সেফটি হয়। তো এই ফ্লেটটো আপোনালোকে ৰেন্টত লৈ ল'ব পাৰে। সেম একে ফ্লেটতে 3 BHK ফ্লেট এটা আছে যেটো সেল কৰিব, ফাৰ্নিশ হয়। ইয়াৰ সেল প্ৰাইস কিমান কেনেকুৱা মই আপোনাক পৰৱৰ্তী ভিডিওত ডিটেইলছ দি দিম। ঠিক আছে, তো এতিয়া আমি কথা পাতিম নেক্সট এটা 1 BHK ফ্লেটৰ 1 BHK ইন্ডিভিজুৱেল হাউসৰ বিষয়ে
যেটো কোড আছে ইয়াৰে ৰেন্ট কিমান কমপ্লিট আপোনালোকে ভিডিওটো চাই লওক শেষত ইয়াৰে ফুল ডিটেইলছ মই আপোনালোকক জনাই আছো আজি আপোনালোকক দেখাব গৈছো 2 BHK এটা খুব ধুনিয়া ৰেডি টু মুভ আৰু এটো গ্ৰাউণ্ড ফ্লোৰত আছে এফালে ফাৰ্ষ্ট ফ্লোৰ এফালে দেখিছে এটো মেইন ৰাস্তা পাৰ্কিং সাৰ্কিং তাতে কৰিব পাৰিব আমি আগত ভিতৰত এনেকৈ সোমাই লওঁ সোমাললে এনেকুৱা ইন্টাৰফেস পাব এটো আপোনালোকৰ ৰুমৰ কন্ডিশন চাই লওক ফ্লোৰিং টু টাইলছ সাইজ লগোৱা একদম ধুনিয়া ব্ৰেন্ড নিউ ৰিসেন্টলি কালাৰ সালাৰো কৰিছে এটো গৈ কেনে আপোনালোকে এটা হল ৰুম এনেকা পাব আৰু আমি যদি এনেকা কমাই যাও এফালে যোৱাললে ডাইনিং ৰুম ইয়াতে পাব ইয়াতে আপোনালোকে ডাইনিং কৰিব পাৰিব এটো ডাইনিং এফালে কিচেনটো আছে ইয়াতে ওয়াশৰুম আৰু ইয়াতে এটা বেডৰুম আছে এক সাইডৰ পৰা দেখাই দিছো ইয়াতে আপোনাৰ বেচিন এটা দিয়া আছে ইয়াতে আপোনাৰ এখন মিৰৰ দিয়া আছে পানীটো ভাল 24/7 ৰানিং ওয়াটাৰ খুব ধুনিয়া আৰু এফালে কিচেনটো আছে এটা কিচেন স্পেস কিচেনটো বেছ ডাঙৰ ইয়াতে বস্তু ৰাখিব পাৰিব এফালেও স্ল্যাবৰ নিচা দিয়া আছে বস্তু ৰাখিব পাৰিব এক ডিফাৰেন্ট কিচেন এটো কিচেন আৰু এফালে আছে ইয়াৰে ওয়াশৰুমটো বাথৰুম কাম টয়লেট এটো কমোড দিয়া আছে খুব ধুনিয়া এটো হল ওয়াশৰুম আৰু এইফালে আপোনাৰ এটো হল বেডৰুমটো বেছ ডাঙৰ চাইলক বেছ ডাঙৰ এটো কমপ্লিট বেডৰুম মই দেখাই দিছো কিমান ডাঙৰ বেডৰুম চাইলক ফ্লোৰিং টু টাইলছ লগোৱা আৰু কমপ্লিট বেডৰুম এটো আপোনাৰ 2 BHK আৰু মই বাহিৰত দেখাই আছো ইয়াৰে পাৰ্কিং ঘৰ 2 BHK এফালে ইয়াতে আছে আপোনাৰ পাৰ্কিং স্পেস এখানে আপোনালোকে 2 হুইলাৰ এণ্ড 4 হুইলাৰ পাৰ্কিং কৰিব পাৰিব এই মাত্ৰ আপোনালোকে যেটো 1 BHK কব পাৰি বা 2 RK কব পাৰি খুব ধুনিয়া ঘৰ হয় আৰু ইয়াৰে লোকেশন হল আপোনাৰ ওয়াৰলেছ দিছপুৰ লাষ্ট গেট ওয়াৰলেছ গ্ৰাউণ্ড ফ্লোৰ আছে দুটা ৰুম আছে টয়লেট আছে কিচেন আছে ৰিসেন্টলি কালাৰ কৰিছে ফ্লোৰিং টু টাইল সাইজ লগোৱা আছে ইয়াৰে ৰেন্টটো 12500 12000 ত ল'ব পাৰিব ফ্যামিলি থাকিব পাৰে বেচেলাৰ থাকিব পাৰে 2 হুইলাৰ এণ্ড 4 হুইলাৰ দুটাৰে পাৰ্কিং হ'ব 2 মাহৰ সিকিউৰিটি ডিপোজিট দিব লাগিব 24/7 ৰানিং ওয়াটাৰ আছে ঠিক আছে এটো এটা খুব ধুনিয়া ঘৰ হয় আপোনালোকে আজি এই ঘৰটো ৰেন্টত লৈ ল'ব পাৰে নেক্সট আমি কথা পাতিম এটা আসাম টাইপৰ ঘৰৰ বিষয়ে একচুয়ালি সবে আসাম টাইপৰ ঘৰ বিচাৰি থাকে কিছুমান এজেড পারসন এজত ভৰিৰ বিষ বা কিবা প্ৰবলেম থাকে তো আসাম টাইপৰ এটা খুব ধুনিয়া ঘৰ একচুয়ালি এই ঘৰটো কালাৰটো কৰিলে খুবেই ধুনিয়া হ'ব প্ৰথমতে আপোনালোকে ঘৰটো চাই লওক তাৰ পিছত ইয়াৰেও ডিটেইলছ মই আপোনালোকক এই ভিডিওৰ মাধ্যমতে জনাই আছো এই আপোনালোকক দেখাব গৈছো এটা আসাম টাইপৰ ঘৰ এটা আসাম টাইপৰ ঘৰ হয় চাইটক এটো গৈ কেনে এনেকুৱা ইন্টাৰফেস পাব মস্ত ডাঙৰ এটা হল ৰুম এবিলাক যিমান দেখিছে এবিলাক সব কালাৰ সালাৰ কৰি দিব লেতেৰা হৈছে কালাৰ কৰি নিট এণ্ড ক্লিন কৰি দিব ঘৰটো এটো কমপ্লিট হল ৰুম হয় ওয়াল বিলাক অলপ লেতেৰা কালাৰ কৰি দিব ঠিক আছে কমপ্লিট আপোনাৰ হল ৰুম আৰু ওপৰত ফল সিলিং এনেকা দিয়া আছে এটো আপোনালোকে চালে হল ৰুম আৰু ভিতৰত এটো আপোনাৰ এটা এটো আপোনালোকে ডাইনিং ৰুম কৰিব পাৰে ডাইনিং ৰুম আৰু এইফালে এটা বেডৰুম আছে এটা এটা মস্ত ডাঙৰ বেডৰুম ফেন দিয়া আছে এফালে বস্তু ৰাখিব পাৰিব ঠিক আছে আৰু এইফালে আপোনাৰ এটো বা কিচেনটো বেছ ডাঙৰ ইয়াৰ পৰা এই তালৈকে এটো কমপ্লিট কিচেন হয় দুখন স্ল্যাব দিয়া আছে এই মাত্ৰ আপোনালোকে যেটো আসাম টাইপৰ ঘৰৰ ভিডিও চালে এটো আপোনাৰ তিনিটা বেডৰুম আছে টয়লেট আছে কিচেন আছে বেলকনি আছে একচুয়ালি ওয়ালবোৰ অকমান ডাৰ্কনেস আৰু এইবিলাক সব নিট এণ্ড ক্লিন কালাৰ কৰি দিব আপোনালোকৰ চয়েসেবল কালাৰটো মাৰিব আপোনালোকে এডভান্স কৰিব পাৰে আৰু ইয়াৰে ৰেন্টটো ৰাখিছে একদম মিনিমাম 7500 2 হুইলাৰ এণ্ড 4 হুইলাৰ পাৰ্কিং পাই যাব ঠিক আছে এটো খুব ধুনিয়া আৰু ইয়াৰে লোকেশনটো কৈ দিছো বেলতলা লক্ষ্মীপথ আপোনালোকে হাতীগাঁও বেলতলা সংযোগী পথেদিও সোমাই যাব পাৰে ঘৰটো ঠিক আছে 2 মাহৰ সিকিউৰিটি ডিপোজিট দিব লাগিব ফ্যামিলি থাকিব পাৰে বেচেলাৰ থাকিব পাৰে খুব ধুনিয়া ঘৰ তো এইগিটা ঘৰৰ ভিতৰত কোনটো ঘৰ ভাল লাগিলে
আপোনালোকে কমেণ্ট কৰিব আৰু মোৰ নাম্বাৰটো মোবাইল নাম্বাৰটো ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া থাকে আৰু ভিডিঅ'ৰ এণ্ডতো মই দি দিওঁ আপোনালোকে মোক ডাইৰেক্ট যোগাযোগ কৰিব পাৰে আৰু আমাৰ টাৰ্মছ এণ্ড কিছুমান কণ্ডিশ্যন আছে সেইবোৰ এপ্লাই কৰিলে আপোনালোকে এই ঘৰটো অনতিপলমে লৈ ল'ব পাৰিব ভিডিঅ'টো কেনে পালে ভাল পালে যে লাইক কৰিব চেনেলটোত প্ৰথমবাৰৰ কাৰণে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰিব মই অনতিপলমে নেক্সট এটা ভিডিঅ'ত লগ পাইছোঁ জীৱনটো দুদিনীয়া হাঁহিত থাকক আনন্দত থাকক আৰু ইউটিউবত আমাৰ ভিডিঅ'বোৰ চাই থাকক লগতে মোৰ এটা ব্লগ চেনেল আছে আতিকুল অফিচিয়েল ব্লগ সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব মই ৰিসেন্টলি এটা খুব ধুনীয়া ব্লগিং ভিডিঅ' দি আছো যেটো নেকি MSK ব্লগ মুম্বাইৰ MSK ব্লগ তাৰ লগত এটা সৰু এটা ভিডিঅ' শুট কৰিছো সেইটো আপোনালোকক দি দিম ওকে বাই বাই শাবাকেৰান খুদাফিজ